ৰঙালী বিহুলৈ আৰু বেছিদিন নাই সমগ্ৰ ৰাজ্যৰ মৰিগাঁৱতো দেখা পোৱা গৈছে বিহু আখৰাত সকলো ব্যস্ত হৈ পৰিছে মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও চৰাবাহী অঞ্চলত চৰাবাহী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ইয়াত দেখা পোৱা গৈছে বিহু আখৰাৰ পূৰ্ণ প্ৰস্তুতি দেখা পোৱা গৈছে মই দেখাবলৈ চেষ্টা কৰিম মোক সতীৰ্থ দেখুৱাবলৈ চেষ্টা কৰিব দেখিবলৈ পাইছে কণ কণ ছাত্ৰ যি কণ কণ কিশোৰ আহিছে আৰু যুৱক যুৱতী সকলো আহিছে এই আখৰাত অংশগ্ৰহণ কৰিছে যি ৰঙালী বিহুৰ যি বাপতি সাহোন ৰঙালী বিহুলৈ আৰু বেছিদিন নাই সেই হেতুকে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও চৰাবাহী অঞ্চলো দেখা পোৱা গৈছে এনেকৈ সকলো কণ কণ ছাত্ৰ ছাত্ৰীৰ লগতে যি যুৱক যুৱতী সকলো আহিছে বিহুৰ আখৰাত এনেকৈ অংশগ্ৰহণ কৰিছে মোৰ সতীৰ্থ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে মৰিগাঁও চৰাবাহী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যি বিহু আখৰা ইয়াত দেখা পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে যুৱক যুৱতী সকলো আহিছে এই বিহু আখৰাত অংশগ্ৰহণ কৰিছে দেখিবলৈ পাইছে মোক সতীৰ্থ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে আৰু লগতে আহিছে অভিভাৱকসকলো আহিছে নিজৰ ল'ৰা ছোৱালীক লৈ আহিছে যি বাপতি সাহোন বিহুৰ যিহেতু বেছিদিন নাই দেখিবলৈ পাইছে চৰাবাহী অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে যুৱক যুৱতীসকল আহিছে এই আখৰাত অংশগ্ৰহণ কৰিছে ইয়াৰে কিছু ছাত্ৰ সন্থাৰ বিষয় আছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি মোৰ লগত আছে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম উঠি আমাৰ যোৱাকালিৰ পৰাই কৰ্মশালা আৰম্ভ হৈছে আমাৰ এই কৰ্মশালা 5 দিন হ'ব তাৰপিছতে আমি আশা ৰাখিছোঁ যে আমাৰ যি 4 বিভাগৰ মুকলি বিহু হয় 4 বিভাগৰ মুকলি বিহুত আমি সমগ্ৰ এই সমূহ ছাত্ৰ ছাত্ৰী যিসকল আজি অংশগ্ৰহণ কৰিছে প্ৰশিক্ষণত অংশগ্ৰহণ কৰে সেইসকল ছাত্ৰ ছাত্ৰীৰ জৰিয়তে আমি এটা বিহু সমগ্ৰ আমাৰ যি চৰাবাহী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত হ'ব সমগ্ৰ ৰাইজে দেখিবলৈ পাব আৰু আমাৰ এই 5 দিনীয়া কৰ্মশালাত আমাৰ বহু ভাল ভাল প্ৰশিক্ষকসকল আহিছে গুণী জ্ঞানী প্ৰশিক্ষকসকল আহিছে যিসকলে ছাত্ৰ ছাত্ৰীয়ে খুব ভালকৈ কি ধৰণে ঢোলটো বজাব লাগে কি ধৰণে নাচনী নাচিব লাগে কি সাজ পৰিধান কৰিব লাগে সমগ্ৰ বিষয়খিনি তেখেতসকলে এইকেইদিন শিকাই আছে যোৱাকালিৰ পৰা শিকাইছে আমি ভাবিছোঁ যে ইয়াৰ জৰিয়তে এই কৰ্মশালাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে অসমৰ বাপুতি এখন যি ৰঙালী বিহুটিক আমি যুৱ প্ৰজন্মই বা ছাত্ৰ ছাত্ৰীসকলে কিদৰে আগুন দিনত আমি আগুৱাই লৈ যাম কি ধৰণে আমি অসমীয়া বাপুতি এখন ৰঙালী বিহুটোক আমি আদৰি ল'ম কি ধৰণে আমি আমাৰ যি পূৰ্বৰ পৰম্পৰা সেই পূৰ্বৰ পৰম্পৰা কি ধৰণে আমি ৰক্ষা কৰি আজি এই আধুনিক যুগত ছাত্ৰ ছাত্ৰীসকলে বিহুৰ প্ৰতি যিটো আদৰ আগতে আমাৰ আছিলে সেই আদৰটো কমিছে নেকি তেনেকুৱা ধৰণৰ এটা বহুতো অভিযোগ আহিছে কিন্তু আমি দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে ইয়াত বহু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীসকলে কণ ছাত্ৰ ছাত্ৰীৰ পৰা প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীত মুকুলত পঢ়ি থকা কম মানত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে ইয়াত আহি পেলাই অংশগ্ৰহণ কৰিছে আমাৰ বৰ্তমানলৈকে প্ৰায় 500 ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আমি আশা ৰাখিছোঁ আৰু ছাত্ৰ ছাত্ৰী আহিব প্ৰায় 1000 ছাত্ৰ ছাত্ৰী আমি অংশগ্ৰহণ ইতিমধ্যে আমি এটা ঠিক ঠাক কৰিছোঁ 1000 ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ আমি কামনা কৰিছোঁ আৰু বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত চৰাবি বুলিয়ে নহয় চৰাবি আশে পাশে থকা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমি ইয়াত অংশগ্ৰহণ কামনা কৰিছোঁ সকলো আহক গুণী জ্ঞানী প্ৰশিক্ষকসকলে ইয়াত প্ৰশিক্ষণ দি আছে আৰু আপোনালোকে সকলোৱে আমাৰ অসমীয়া বাপুতি সাহোন ৰঙালী বিহুতে সকলোৱে একেদৰে উদযাপন কৰোঁ আহক এই লক্ষ্যৰে আমি এই কৰ্মশালাটো আমি আৰম্ভ কৰিছিলোঁ আৰু আমি আশা ৰাখিছোঁ সেই যি আমাৰ আশা এই আশা আৰু আকাংক্ষা যাতে আমাৰ বাস্তৱ ৰূপায়িত হয় ধন্যবাদ আমাৰ লগত আছে ভাৰপ্ৰাপ্ত সম্পাদক মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ কি হয় মৰিগাঁও জিলাৰ চৰাইবাহী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি চৰাইবাহীত 5 দিনীয়াকৈ বিহু কৰ্মশালা আয়োজিত হৈছে সমগ্ৰ মৰিগাঁৱৰ জিলাৰ অন্তৰ্গত যিবিলাক আঞ্চলিক ছাত্ৰ সন্থা আছে প্ৰত্যেকখন আঞ্চলিক ছাত্ৰ সন্থাই সামৰ্থ্য অনুযায়ী কোনোবাই 10 দিনীয়া কোনোবাই 5 দিনীয়া কোনোবাই এসপ্তাহ বিহু কৰ্মশালা অনুষ্ঠিত কৰিছে আৰু তাৰ লগে লগে সকলো আঞ্চলিকে নিজা নিৰ্দিষ্ট তাৰিখত মুকলি বিহু আয়োজন কৰিছে ইয়াৰ দ্বাৰা আমি এটা কথা গম পাইছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ যি বাপুতি সাহোন আমাৰ জাতীয় জীৱনৰ যি আয়ুস ৰেখা ৰঙালী বিহুটো আদৰি লোৱা তুংগত হৈছে আৰু বিভিন্ন বিহু অনুষ্ঠানবিলাকত তেওঁলোকে নাচিব যাবলৈ প্ৰস্তুত হৈছে আৰু এই কণ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰাটো এইটো দেখাইছে যে
ঢোলৰ মাতটো শুনিলে তেওঁলোকৰ ঘৰত থাকিলেও গাটো নাচে, কিন্তু তেওঁলোকে নাচিব নাজানে। কিন্তু কৰ্মশালাৰ জৰিয়তে তেওঁলোকে বিহু নাচটো শিকিব পাৰিব। পিছলৈ যে তেওঁ ভালকৈ কোনোবা মঞ্চত এখনত বিহু নাচি ভাল বিহু কৰি হ'ব, বিহু ৰাণী হ'ব, মৌ কৰি হ'ব, এই প্ৰতিযোগিতাবিলাকত যাবলৈ তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিব। ইয়াত আঞ্চলিক ছাত্ৰ সংঘই যে অৰিহণা যোগাইছে, এইটো সঁচাই আমি ধন্য হৈছোঁ। আমি মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ এজন কৰ্মকৰ্তা হিচাপে আঞ্চলিকবিলাকে যে এই পদক্ষেপটো লৈছে, ইয়াক আমি নথৈ সুখী এই কাৰ্যসূচীটোৰ পৰা। আৰু অনাগত দিনত আগলৈ যাতে প্ৰত্যেকখন আঞ্চলিকে এই কৰ্মশালাৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মক যাতে এই বিহুটোৰ প্ৰতি আগ্ৰহী কৰি তোলে, তাৰ প্ৰতি মই সকলো আঞ্চলিক ছাত্ৰ সন্থাক অনুৰোধ জনালোঁ। ধন্যবাদ। বিভিন্ন চৰাইবাহী অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ পৰা আহিছে, যুৱক যুৱতীসকল আহিছে, ইয়াত এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। ঠিক এনেদৰে দেখা পোৱা গৈছে সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁও যি চৰাইবাহী অঞ্চলত আখৰাত সকলো লোক ব্যস্ত হৈ পৰিছে।